বদৰুদ্দিন আজমল থাকিলে বিজেপিৰ সুবিধা হয়। মই ভাবো যে বদৰুদ্দিন আজমল নোহোৱা হলে বিজেপিৰ বেছি ভাল হ'ব। কাৰণ তেতিয়া নেশ্যনেলিষ্ট যিখিনি মানুহ আছে এক্ৰছ দা বৰ্ড, যোনে এপিজমেণ্ট নিবিচাৰে, তুষ্টিকৰণ নিবিচাৰে, তেওঁলোকৰ ভোটবিলাক আমি পোৱা আৰম্ভ কৰিম আৰু এণ্টি কংগ্ৰেছ ভোটবিলাক ডিভিজন নহ'ব। সেইকাৰণে পোষ্ট UDF, আজি যদি UDF সামগ্ৰীত থাকিলেহেঁতেন আমি নিজিকিলোহেঁতেন, আমি পোৱা ভোটখিনি UDFে লৈ গ'লহেঁতেন। গতিকে UDFৰ অৱৰ্তমানত ভাৰতীয় জনতা পাৰ্টিৰ পলিটিক্সৰ কাৰণে আমি আমাৰ লক্ষ্য আৰু আদৰ্শ কম্প্ৰমাইজ নোকোৱাকৈ আমি কাম কৰিব পাৰিছোঁ। লোকসভাত কৰিমগঞ্জ, বিধানসভাৰ উপনিৰ্বাচনত চামগুৰি, এই দুইটা এটা বৃহৎ ৰাজনৈতিক সফলতা। বদৰুদ্দিন আজমল থাকিলে বিজেপিৰ সুবিধা হয়। মই ভাবো যে বদৰুদ্দিন আজমল নোহোৱা হলে বিজেপিৰ বেছি ভাল হ'ব। কাৰণ তেতিয়া নেশ্যনেলিষ্ট যিখিনি মানুহ আছে এক্ৰছ দা বৰ্ড, যোনে এপিজমেণ্ট নিবিচাৰে, তুষ্টিকৰণ নিবিচাৰে, তেওঁলোকৰ ভোটবিলাক আমি পোৱা আৰম্ভ কৰিম আৰু এণ্টি কংগ্ৰেছ ভোটবিলাক ডিভিজন নহ'ব। সেইকাৰণে পোষ্ট UDF, আজি যদি UDF সামগ্ৰীত থাকিলেহেঁতেন আমি নিজিকিলোহেঁতেন, আমি পোৱা ভোটখিনি UDFে লৈ গ'লহেঁতেন। গতিকে UDFৰ অৱৰ্তমানত ভাৰতীয় জনতা পাৰ্টিৰ পলিটিক্সৰ কাৰণে আমি আমাৰ লক্ষ্য আৰু আদৰ্শ কম্প্ৰমাইজ নোকোৱাকৈ আমি কাম কৰিব পাৰিছোঁ। লোকসভাত কৰিমগঞ্জ, বিধানসভাৰ উপনিৰ্বাচনত চামগুৰি, এই দুইটা এটা বৃহৎ ৰাজনৈতিক সফলতা। বদৰুদ্দিন আজমল থাকিলে বিজেপিৰ সুবিধা হয়। মই ভাবো যে বদৰুদ্দিন আজমল নোহোৱা হলে বিজেপিৰ বেছি ভাল হ'ব। কাৰণ তেতিয়া নেশ্যনেলিষ্ট যিখিনি মানুহ আছে এক্ৰছ দা বৰ্ড, যোনে এপিজমেণ্ট নিবিচাৰে, তুষ্টিকৰণ নিবিচাৰে, তেওঁলোকৰ ভোটবিলাক আমি পোৱা আৰম্ভ কৰিম আৰু এণ্টি কংগ্ৰেছ ভোটবিলাক ডিভিজন নহ'ব। সেইকাৰণে পোষ্ট UDF, আজি যদি UDF সামগ্ৰীত থাকিলেহেঁতেন আমি নিজিকিলোহেঁতেন, আমি পোৱা ভোটখিনি UDFে লৈ গ'লহেঁতেন। গতিকে UDFৰ অৱৰ্তমানত ভাৰতীয় জনতা পাৰ্টিৰ পলিটিক্সৰ কাৰণে আমি আমাৰ লক্ষ্য আৰু আদৰ্শ কম্প্ৰমাইজ নোকোৱাকৈ আমি কাম কৰিব পাৰিছোঁ। লোকসভাত কৰিমগঞ্জ, বিধানসভাৰ উপনিৰ্বাচনত চামগুৰি, এই দুইটা এটা বৃহৎ ৰাজনৈতিক সফলতা। বদৰুদ্দিন আজমল থাকিলে বিজেপিৰ সুবিধা হয়। মই ভাবো যে বদৰুদ্দিন আজমল নোহোৱা হলে বিজেপিৰ বেছি ভাল হ'ব। কাৰণ তেতিয়া নেশ্যনেলিষ্ট যিখিনি মানুহ আছে এক্ৰছ দা বৰ্ড, যোনে এপিজমেণ্ট নিবিচাৰে, তুষ্টিকৰণ নিবিচাৰে, তেওঁলোকৰ ভোটবিলাক আমি পোৱা আৰম্ভ কৰিম আৰু এণ্টি কংগ্ৰেছ ভোটবিলাক ডিভিজন নহ'ব। সেইকাৰণে পোষ্ট UDF, আজি যদি UDF সামগ্ৰীত থাকিলেহেঁতেন আমি নিজিকিলোহেঁতেন, আমি পোৱা ভোটখিনি UDFে লৈ গ'লহেঁতেন। গতিকে UDFৰ অৱৰ্তমানত ভাৰতীয় জনতা পাৰ্টিৰ পলিটিক্সৰ কাৰণে আমি আমাৰ লক্ষ্য আৰু আদৰ্শ কম্প্ৰমাইজ নোকোৱাকৈ আমি কাম কৰিব পাৰিছোঁ। লোকসভাত কৰিমগঞ্জ, বিধানসভাৰ উপনিৰ্বাচনত চামগুৰি, এই দুইটা এটা